নমস্কাৰ, মই মালবিকা শৰ্মা। আজি আপোনালোকৰ ওচৰলৈ এটা নতুন বিষয় লৈ আহিছোঁ, যিটো হ'ল কেৰিয়াৰ নিউমাৰলজি। কেৰিয়াৰ নিউমাৰলজিনো কি হয় তাৰ বিষয়ে জানিবলৈ হ'লে আগতে আমি জানিব লাগিব নিউমাৰলজি কি হয়। আৰু যাৰ বিষয়ে মই আগতে ভিডিঅ' বনাই থৈছোঁ আৰু লিংকত এইটো দিয়া আছে। কালি এইটো এবাৰ চাই ল'লে আপোনালোকে নিউমাৰলজি কি হয় গম পাই যাব। আৰু এতিয়া আমি আগবাঢ়ো কেৰিয়াৰ নিউমাৰলজিৰ বিষয়ে জানিবলৈ। কেৰিয়াৰ নিউমাৰলজি হৈছে নিউমাৰলজিৰে এটা ভাগ, যাৰ জৰিয়তে আমি আমাৰ কেৰিয়াৰটো বা প্ৰফেশ্যনেল লাইফটো কোনফালে কোনটো ফিল্ডত আমি যাব লাগে, কোনটো ফিল্ড চুজ কৰিব লাগে, কোনটো ফিল্ড চুজ কৰিলে আমি উন্নতি কৰিব পাৰিম, সুফল পাব পাৰিম, আমি সেইটো গম পাওঁ কেৰিয়াৰ নিউমাৰলজিৰ জৰিয়তে। এতিয়া কথা হ'ল ড্ৰাইভাৰ নম্বৰটো কি? মই আগৰ ভিডিঅ'ত কৈছোঁ যদিও আকৌ এবাৰ কৈ দিওঁ। ড্ৰাইভাৰ নম্বৰ হ'ল আমাৰ জন্মৰ তাৰিখটো। উদাহৰণস্বৰূপে যদি কোনোবাই জন্ম হৈছে 11 ছেপ্টেম্বৰ, তেতিয়াহ'লে 11 তাৰিখটো দুইটা ডিজিট, দুইটা নম্বৰ প্লাছ কৰি যিটো ছিংগল ডিজিট আহিব, যেনেকৈ 1+1 2, আৰু 2 নম্বৰটো হ'ল তেওঁৰ ড্ৰাইভাৰ নম্বৰ। আৰু ড্ৰাইভাৰ নম্বৰ 2টো হ'ল ৰিলেটেড টু লিকুইড, মানে লিকুইডৰ লগত ৰিলেটেড, যিটো মানে লিকুইড মানে এনি কাইণ্ড অফ লিকুইড। এতিয়া কোনোবাই যদি পানীৰ লগত ৰিলেটেড কাম কৰিব খুজিছে, তেতিয়াহ'লে তেওঁলোকে ড্ৰাইভাৰ নম্বৰ 2ৰ মানুহবিলাকে বহুত উপকৃত হ'ব। তাৰ লগত এতিয়া মই উদাহৰণ দি দিওঁ, পানীৰ লগত ৰিলেটেড কি, যদি স্পৰ্টছ লয় তেতিয়াহ'লে তেওঁলোকে ছুইমিঙত যাব পাৰে। ঠিক আছে, মই এইখিনি এটা উদাহৰণ দিলোঁ, সেনেকুৱা ধৰণৰ বহুত ফিল্ড আছে। এতিয়া কথা হ'ল ড্ৰাইভাৰ নম্বৰটো কেনেকৈ কম্পেটিবল হয়, কোনটো ফিল্ডত কম্পেটিবল হয় কেনেকৈ গম পাম? আমি তেওঁলোকৰ গোটেই ডেট অফ বাৰ্থটো, আপোনাৰ গোটেই ডেট অফ বাৰ্থটো কেলকুলেট কৰিলে নিউমাৰলজিৰ জৰিয়তে আমি গম পাওঁ যে কোনটো ফিল্ডত গ'লে আপোনালোকে উপকৃত হ'ব পাৰি। যেনেকৈ প্ৰত্যেক নাম্বাৰৰে এটা এটা গুণ আছে। কোনোবাটো নাম্বাৰ বহুত হাই এনাৰ্জিৰ কাম কৰিব পাৰে, কোনোবাটো নাম্বাৰে আকৌ চিটিং জব কৰিব পাৰে, কোনোবাটো নাম্বাৰে মাইণ্ড ৰিলেটেড কাম কৰিব পাৰে, বেছি ভাল মানে এইকেইটা ফিল্ডত তেওঁলোকে প্ৰ' হয়। কোনোবা আকৌ ফাইনেন্স ৰিলেটেড কৰিব পাৰে, কোনোবা এটা নাম্বাৰ আকৌ ল' এণ্ড অৰ্ডাৰৰ লগত বেছি জড়িত, কোনোবাটো হয়তো ডিফেন্সত যাব পাৰে, কোনোবাটো নাম্বাৰ আকৌ গ্লেমাৰ, লাক্সাৰী এইবিলাকত ৰিলেটেড হয়। তেনেকৈ আমি যদি এই ড্ৰাইভাৰ নাম্বাৰটো কেলকুলেট কৰি গম পাব পাৰোঁ এই আপোনাৰ ড্ৰাইভাৰ নাম্বাৰটো কিহৰ লগত ৰিলেটেড, তেতিয়াহ'লে সেই হিচাপে আপোনালোকে প্ৰফেশ্যনটো, কেৰিয়াৰটো চুজ কৰিলে সুফল পাব পাৰিব, জীৱনত উন্নতি কৰিব পাৰিব। এতিয়া কথা হ'ল যদি কোনোবাই এইটো নাচাই পেলাই কোনোবাই প্ৰফেশ্যন চুজ কৰে, তেতিয়াহ'লে কি হ'ব? এনেকুৱা বহুত মানুহ আছে, চবেইতো আৰু কেৰিয়াৰ ষ্টাৰ্ট কৰাৰ আগতে নিউমাৰলজি নকৰে। তেওঁলোকৰ কি হয়, কিছুমান মানুহৰ নিজেই ভাগ্যত তেওঁলোকে মানে খাপে খাপে মিলি যায় বুলি ক'ব পাৰোঁ। তেওঁলোকৰ এতিয়া কাৰোবাৰ ড্ৰাইভাৰ নাম্বাৰটো 2, তেওঁলোকে স্পৰ্টছতেই মানে ছুইমিঙতেই আছে আৰু তেওঁ সুফল পাই আছে, তেওঁলোকে কিন্তু কোনো নিউমাৰলজি কৰা নাই। ঠিক আছে, তো তাৰ মানে এইটো নহয় যে তেওঁৰ যদি সেইটো ঠিকে আছে তেনেকৈ চবৰে ঠিকে থাকিব। কিছুমানৰ ঠিকে নাথাকে, মেক্সিমাম মানুহৰ ঠিকে নাথাকে, আৰু তাৰ কাৰণে জবত ছেটিছফেকশ্যন নাপায়, কেৰিয়াৰত ছেটিছফেকশ্যন নাপায়, ডিজায়াৰ্ড ৰিজাল্ট নাপায়, এফৰ্ট বহুত দিয়ে, বহুত ষ্ট্ৰাগল কৰিব লাগে, কেপেবিলিটি আছে, কিন্তু তাৰ পিছতো ডিজায়াৰ্ড ৰিজাল্ট নাপায়। আৰু তাৰ কাৰণ হ'ল তেওঁলোকৰ যিটো ড্ৰাইভাৰ নাম্বাৰ সেইটো সেই প্ৰফেশ্যনটো, সেই কেৰিয়াৰটোৰ লগত কম্পেটেবল নহয় বা ফ্ৰেণ্ডলি নহয়, তেওঁলোকে বেলেগ এটা লাইন চুজ কৰি থৈছে, সেইকাৰণে তেওঁলোকে সুফল পোৱা নাই। এতিয়া কাৰোবাৰ খাপে খাপে মিলি গ'ল বুলি চবৰে নহয়, তো যাৰ নহয় তেওঁলোকে কেৰিয়াৰ নিউমাৰলজিৰ জৰিয়তে সুফল পাব পাৰে। এতিয়া কথা হ'ল কিছুমান অলৰেডি যোনবিলাকে জবত আছে, তেওঁলোকৰ কি হ'ব? যোনবিলাকে অলৰেডি জবত আছে, কিছুমানটো খাপে খাপে মিলি যায় বুলি যে কৈছোঁ, তেওঁলোকে বহুত ছাকচেছ কৰিছে, বহুত ৰাইজ কৰিছে, চবৰ লগত ৰিলেশ্যন ভাল, সময়ে সময়ে প্ৰমোশ্যন পায়, সময়ে সময়ে ইনক্ৰিমেণ্ট হয়, তেওঁলোকৰ লাইফটো একদম ছেটেলড, তেওঁলোকৰ ডিছছেটিছফেকশ্যন নাই, তেওঁলোকে পূৰা ছেটিছফাইড, যেনেকৈ তেওঁলোকে ইনপুট দিছে আউটপুটো সেনেকৈ পাইছে। কিন্তু তাৰ ভিতৰতো বহুত মানুহ আছে যিসকলে কেপেবিলিটি বহুত আছে, তেওঁলোকে বহুত ইনপুট দিছে, বহুত হাৰ্ডৱৰ্ক কৰিছে, কিন্তু তাৰ বিনিময়ত যিখিনি ৰিজাল্ট পাব লাগিছিল, যেনে ইনক্ৰিমেণ্ট হওক, প্ৰমোশ্যন হওক, কিন্তু তেওঁলোকে সেইখিনি পোৱা নাই।
আৰু তেওঁলোকে সদায় ডিছেটিছফাইড, অশান্তি, জব কৰি ছেটিছফেকশ্যন পোৱা নাই, জব ছেটিছফেকশ্যন নাই, বা প্ৰফেশ্যনেল লাইফত কোনো ছেটিছফেকশ্যন পোৱা নাই, কাম কৰিব লাগে কৰি আছে, কোনোমতে চলি আছে, আহি আছে টকা আহি আছে, কোনোমতে চলি আছে, কিন্তু মানে যিটো এটা লাইফ লিভিং ষ্টেণ্ডাৰ্ড অফ লিভিং যিটো তেওঁলোকে ভাবিছিলে সেইটো তেওঁলোকে পাব পৰা নাই। তেওঁলোকে কি কৰিব? তেওঁলোকৰ কাৰণে ৰেমেডি আছে। তেওঁলোকে এতিয়াতো কেৰিয়াৰটো হঠাৎ চেঞ্জ কৰি দিব নোৱাৰে, তেওঁলোকে ইমান বছৰৰ পৰা কৰি আছে সেই প্ৰফেশ্যনটো, তেওঁলোকে কেনেকৈ চেঞ্জ কৰি দিব? চেঞ্জ কৰি দি যদি নতুন এটা প্ৰফেশ্যন লয় তেওঁলোকে আকৌ ষ্টাৰ্টিঙৰ পৰা কৰিব লাগিব, নতুনকৈ পঢ়ি শুনি যেতিয়া এটা নতুন কেৰিয়াৰ লাইফ ষ্টাৰ্ট কৰিছিল আকৌ সেনেকুৱা ধৰণৰ হৈ যাব। তো তেওঁলোকে চেঞ্জ কৰিব নালাগে, তেওঁলোকক ৰেমেডি দিয়া হ'ব, তেওঁলোকে ৰেমেডি ল'ব পাৰে, আৰু ৰেমেডি লৈ যিটো তেওঁলোকৰ ড্ৰাইভাৰ নাম্বাৰ আৰু কেৰিয়াৰ ফিল্ডটো কম্পেটেবল নোহোৱাৰ কাৰণে যিটো প্ৰব্লেম পাই আছিলে, ৰেমেডি ল'লে সেই প্ৰব্লেমটো বহু গুণে আঁতৰি যাব, 90% আঁতৰি যাব, আৰু তেওঁলোকে আকৌ সুফল পাব পাৰে, জব ছেটিছফেকশ্যন আহি যাব। অকল জব ছেটিছফেকশ্যন মানে অকল ইনক্ৰিমেণ্ট বা প্ৰমোশ্যনেই নহয়, কিছুমান বছৰৰ লগত ৰিলেশ্যন ভাল নহয়, কলিগছৰ লগত ৰিলেশ্যন ভাল নহয়, তাৰ কাৰণেও অশান্তি। তো সেইবিলাকো ৰেমেডি পোৱা যায়, কৰা যায় নিউমাৰলজিত। আমি ভেদিক ৰেমেডি দিওঁ আৰু বেলেগ ধৰণৰ বহুত ৰেমেডি আছে, গোটেইখিনি কৰি সুফল পাব পাৰি। এতিয়া কথা হ'ল আপুনি কি ভাবে বা আমি কি ভাবোঁ? আমি আমাৰ জীৱনটো যেনেকৈ হওক পাৰ কৰিলোঁ, জব ছেটিছফেকশ্যন আছে নাছে, অশান্তিত হ'লেও কাম কৰি দিনকেইটা পাৰ কৰা গ'ল, কিন্তু সেই কামটো আমি আমাৰ ল'ৰা ছোৱালীৰ লগতো হ'ব দিমনে? আমি নিবিচাৰোঁ আমাৰ ল'ৰা ছোৱালীও যাতে সিমানখিনি অশান্তি পাওক বা সিমান ষ্ট্ৰাগল কৰক, কিন্তু ষ্ট্ৰাগলটো কৰিবই লাগিব লাইফত, কিন্তু ষ্ট্ৰাগল কৰিও যিমানখিনি ষ্ট্ৰাগল কৰিছে সিমানখিনি ৰিজাল্ট পোৱাটো আমি বিচাৰোঁ। তো সেইকাৰণে আমি কেৰিয়াৰ নিউমাৰলজিৰ থ্ৰু দি আমি আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বা আমাৰ লাভড ওৱান যাক ভাল পাওঁ, আমি যোনসকল মানুহক আমাৰ ৰিলেটিভছ হওক, যাক ভাল পাওঁ, ফ্ৰেণ্ডছ হওক, তেওঁলোকক আমি পৰামৰ্শ দিয়াটো ভাল যে কোনোবা যদি কেৰিয়াৰ ষ্টাৰ্ট কৰিব গৈ আছে তেতিয়াহ'লে কেৰিয়াৰ নিউমাৰলজিৰ সহায় লৈ তেওঁলোকে ৰাইট ট্ৰেকত গৈ আছেনে সেইটো জানি লোৱাটো ভাল। আৰু যদি ৰাইট ট্ৰেকত যোৱা নাই, তেওঁলোকে যিহেতু ষ্টাৰ্টেই কৰা নাই, তেওঁলোকে ফিল্ড এটা চুজ কৰিছে বা 2-3টা ইণ্টাৰভিউ দিছে, তেনেকৈ কোনো কথা নাই, তেওঁলোকে তেওঁলোকৰ ফিল্ডটো চেঞ্জ কৰিব পাৰে, ঠিক আছে? চ' তেওঁলোকে ফিল্ডটো চেঞ্জ কৰি তেওঁলোকে উপকৃত হ'ব পাৰে, উন্নতি কৰিব পাৰে। আৰু যিসকলে অলৰেডি জবত আছে তেওঁলোকে ৰেমেডি লৈ তেওঁলোকে আকৌ লাইফটো সুখৰ কৰিব পাৰে, প্ৰফেশ্যনেল লাইফটো সুখৰ কৰিব পাৰে। কিছুমান নাম্বাৰ আছে গ্লেমাৰ দুনিয়াতেই, লাক্সাৰী গ্লেমাৰ, সেইবিলাকৰ কাৰণে ভাল তেওঁলোকৰ ডেট অফ বাৰ্থটো। কিছুমানৰ আছে তেওঁলোকে ডিফেন্সত যোৱাটো ভাল, মানে হাই এনাৰ্জিৰ জব কৰাটো ভাল, ডিফেন্স হওক, হাই এনাৰ্জিৰ স্পৰ্টছ হওক। কিছুমান নাম্বাৰ আছে আকৌ তেওঁলোকে যেনেকৈ ব্লাড ৰিলেটেড কোন হৈ যায়, ডক্টৰ হৈ যায়, চাৰ্জন, জেনেৰেলি চাৰ্জন হৈ যায়, বা তেওঁলোকে যদি ডক্টৰ চাৰ্জন নহয়, যদি তেওঁৰ ড্ৰাইভাৰ নামটো ব্লাড ৰিলেটেড হয়, তেওঁলোকে ব্লাড বেংক বিজনেছ যদি কৰে ব্লাড বেংক খুলিব পাৰে। এনেকুৱা ধৰণৰ বহুত ফিল্ড আছে, বহুত জব আছে। আমি ভাবিব, মই এতিয়া চবৰ নাম মনলৈ অহা নাই, চবৰ নাম ক'বলৈও সম্ভৱ নহয়। যদি কাৰোবাৰ এনেকুৱা ধৰণৰ প্ৰব্লেম চলি আছে, কি জব চুজ কৰিম, তেওঁলোকে মানে ডিচিশ্যন ল'ব পৰা নাই, ঠিক আছে, বা কোনোবাই কৰি আছে বেছি হোৱা নাই, চেঞ্জ কৰিব পাৰে, তে তেওঁলোকে মোক ফোন কৰিব, কণ্টেক্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ সদায় আছোঁ। আৰু যিসকলে অলৰেডি 5 বছৰ 6 বছৰ বা 10 বছৰ কাম কৰিলে কিন্তু জব ছেটিছফেকশ্যন পোৱা নাই বা কেৰিয়াৰ ছেটিছফেকশ্যন পোৱা নাই, তেওঁলোকে চেঞ্জ কৰিব দৰকাৰ নাই, তেওঁলোকে ৰেমেডি ল'ব লাগিব। ৰেমেডি লৈ তেওঁলোকে সুফল পাব পাৰিব, আকৌ তেওঁলোকৰ জীৱনলৈ সুখ শান্তি ঘূৰি আহিব, তেওঁলোকে জব ছেটিছফেকশ্যন বা কেৰিয়াৰ ছেটিছফেকশ্যন পাব। কোনোবাই মিডিয়া লাইনত যাব খোজে, তো এই গোটেইখিনি আমি কেৰিয়াৰ নিউমাৰলজিৰ থ্ৰু দি গম পাব পাৰোঁ। আৰু যদি আপোনালোকৰ কিবা প্ৰব্লেম আছে মোক নিশ্চয় ফোন কৰিব। আৰু যদি আপোনালোকে বিচাৰিছে যে মই নিজে শিকি ময়ো কাৰোবাক এনেকৈ সহায় কৰিব খোজোঁ বা মই এই নিউমাৰলজিটোৱেই প্ৰফেশ্যন হিচাপে ল'ব খোজোঁ, তেতিয়াহ'লে আপোনালোকে যদি শিকিব বিচাৰিছে তেতিয়াহ'লে মই আপোনালোকক সহায় কৰিবলৈ আছোঁ। আপোনালোকে মোক কণ্টেক্ট কৰিব, কণ্টেক্ট ডিটেইলছটো দিয়া আছে। আজিলৈ ইমানেই। যদি আজি আপোনালোকে এই ভিডিঅ'টো চাই কিবা নতুন বস্তু শিকিছে বা কিবা আপোনালোকৰ লাভ হৈছে
বা লাভ হ'ব যেন লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনটো হিট কৰিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু কমেণ্ট কৰিব যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে, জানিবলগীয়া আছে, মই যিমানখিনি পাৰোঁ আপোনালোকক হেল্প কৰিম। আৰু যদি আপোনালোকে পাৰ্চনেলি কিবা জানিব খুজিছে তেতিয়াহ'লে মোক কল কৰিব। ধন্যবাদ।